আমি আজি উপস্থিত আছো ৰহা সমষ্টিৰ বাবুৰাতি অঞ্চলৰ বাবুৰাতিৰ মৌখলি গাঁও বুলি কোৱা এটুকুৰ ভিতৰুৱা অঞ্চলত উপস্থিত আছো। ইয়াতে দেখিছো যিসকল ৰাজনৈতিক লিডাৰ আছে তেওঁলোকৰ নগ্ন স্বৰূপ আৰু লাজ লগা দৃশ্যবোৰ চকুলৈ আহিছে পৰিলক্ষিত কৰিছো। কাৰণ কিয়নো এই যুৱকজনে আমাক অৱগত কৰা মতে অফ কেমেৰা তেওঁ আমাক যেতিয়া লগ কৰিছিল, লগ কৰিবলৈ যাওঁতে কৈছে যে তেখেতে হেনো আজি 1.5 বছৰ ধৰি এনেকে বিছনাত সজ্জাগত অৱস্থাত পৰি আছে। হাত দুখনে কোনো কাম কৰিব নোৱাৰে, জুই জ্বলাৰ ফলত এনেকুৱা অৱস্থাত আছে। কিন্তু পৰৱৰ্তী সময়ত কোনো এটা ৰাজনৈতিক দলৰ কোনো নেতাই আহি তেওঁক খবৰ লোৱা নাই। তেওঁ হেনো আমাক কোৱা মতেদি সাধাৰণ ৰাইজৰ পৰা ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও অতিকৈ লাজ লগা আৰু দুখ লগা কথাটো হৈছে যে তেওঁৰ যি পত্নী আছে বা তেওঁৰ যি শয়ন সংগিনী আছে তেওঁ আনকি অৰুণোদয় আঁচনি যিটো চৰকাৰে অসম চৰকাৰে যিটো নেকি কৈছিল যে দুখীয়া নিচলা মানুহৰ হিতৰ কাৰণে যি অৰুণোদয় আঁচনিটো দিছিল, সেই অৰুণোদয় আঁচনিটো তেওঁ পত্নীয়ে পোৱা নাই। এতিয়া এই ল'ৰাটোৰ মুখেৰে ভুক্তভোগীৰ মুখেৰে আমি জানিবলৈ খুজিম যে তেওঁ কিদৰে কি দুৰ্দশাত ভুগি আছে অতদিনে। তোমাৰ কি হৈছিল এইবোৰ? মই আজি 13 মাহ 14 মাহ মান হৈ গ'ল। জুই লাগিছিলে মোৰ গাত কোচোৱা তিনালি। মই এটা কামত গৈছিলোঁ আয়ুৰ্বেদিক মেডিচিন বেচিবলৈ, তাৰ লগত হাজিৰা কামত গৈছিলোঁ। তাৰপিছত মোৰ ৰাতি কোনোবাই জুই লগাই দিছে নে কেনেকুৱা লাগিছে গম নাপাওঁ। ৰাতি জুই লগাৰ পিছত মই 1 বছৰ পুৰা পাৰ হৈ গ'ল। মই চিকিৎসাই কৰিছোঁ গুৱাহাটীত। এতিয়া মানে চলিবলৈ টানটো হৈছেই, হাত দুখনো বেয়া হৈ গ'ল। তোমাক এই যে পঞ্চায়তৰ পৰা আদি কৰি যিবোৰ কংগ্ৰেছ বিজেপি ৰাজনৈতিক দলসমূহ আছে তেওঁলোকৰ বিষয়ববীয়া বা নেতাসকলে আহি লগ কৰিছে নে খবৰ লৈছে? কোনো লগ কৰা নাই। মই বক্সিং বজাৰত, আমাৰ তিনিআলি বজাৰত, চব বজাৰে মই পইচা খুজি আছো, খুজি মই চিকিৎসা কৰি আছো। বহুত মানুহৰ লগত মই আবদাৰো জনাইছো মোক কিবা এটা সুবিধা কৰি দিয়ক। মই গামবুঢ়াৰ লগতে গৈছো, আমাৰ বাবুৰা লিডাৰো আছিলে, বহুত মানুহ তাৰ লগতে কৈছো। নাই, ৰাজনৈতিক দলৰ লিডাৰসমূহ আহিছে নে নাই? নাই, কোনো অহা নাই। বিজেপি দলৰো অহা নাই, বিজেপিও অহা নাই, কংগ্ৰেছো অহা নাই, ইউডিএফও অহা নাই, কোনোবা হেৰি আহিছে নেকি যি তোমালোকৰ আজমল ফাউণ্ডেশ্যন বুলি কৈছে বদৰুদ্দিনৰ কোনোবা মানুহ? নাই দাদা, কোনো অহা নাই। মই আজমল ফাউণ্ডেশ্যন কেনেকুৱা কি কৰে, কোনোবাৰ লগত কোনোবাই কিবা কথা মোৰ লগত আজিলৈকে কোৱা নাই। মই ইমান দিন চিকিৎসা কৰি আছো। আপোনাৰ ধৰক আজমল ফাউণ্ডেশ্যন আমাৰ খালমাৰাই চব সেইবিলাক লিডাৰ। মই এইবিলাক বজাৰতো ঘূৰি পইচা উঠাইছো মই চিকিৎসাৰ কাৰণে। আজিলৈকে কোনোবাই খবৰ লোৱা নাই যে ক'ৰ পৰা আহিছে, কি কৰিছে, কেনেকুৱা। তোমাৰ মানুহজনীয়ে অৰুণোদয় আঁচনি পায় নে? অৰুণোদয় আঁচনি পৰা আজিলৈকে কোনোবাই খবৰো দিয়া নাই। যেনেকুৱা সুবিধা এটা লৈ লোৱা, সংসাৰটো তোমালোকে চলিব। 3জন ল'ৰা ছোৱালী মোৰ লোকৰ পৰা খুজি খাই আছো, চলিবলৈ টান হৈ গ'ল। কোনোবাই এনেকুৱা অৰুণোদয় আঁচনি কিবা চৰকাৰী ঘৰ পাইছানে? চৰকাৰী ধৰ মোৰ নামত একটু ঘৰটো ধৰা কথা মানে 5 টকা মোৰ নামত এনেকুৱা অহা নাই আজিলৈকে। একো পোৱা নাই আজিলৈকে। 5 টকা হয়। শেষত তুমি এতিয়া কি কবা? এতিয়া মই চৰকাৰলৈকে এনেকুৱা আবদাৰ এটা জনাইছো, মোৰ মানে অপাৰেশ্যন কৰিবলৈ 2 লাখ টকা মান লাগিব। সুবিধা এটা ৰাইজৰ কাৰণে, ৰাইজৰক মোক অনুৰোধ জনাইছো, আপোনালোকে কিবা এটা সহায় মোক কৰক। মোৰ হাত দুখন ভাল হ'লে মই চলি পেলাই কাম কৰি পেলাই মোৰ সংসাৰটো মই চলাব পাৰিম। তেওঁ এইটোৱে শেষত আমাক তেওঁ এইটোৱে ক'ব বিচাৰিছে যে তেওঁ যদি হাত দুখন সম্পূৰ্ণকৈ সুস্থ হৈ উঠে তেওঁ আৰু এইদৰে ভিক্ষা কৰি খাব নোখোজে। তেওঁ নিজৰ জীৱন নিজেই কাম কৰি নিজেই চলিব। গতিকে এই ক্ষেত্ৰত আমি আশা কৰিম, দৈনন্দিন বাৰ্তাগোষ্ঠীসমূহ পৰিয়ালে আশা কৰিম অসমৰ ৰাইজে তেখেতক কিদৰে সহায় কৰি তেওঁক উপকৃত কৰে, পৰিয়ালটোক উপকৃত কৰে বা মানুহজনক সুস্থ কৰি তোলাত সহায় কৰে, তাৰে প্ৰতি আমি অসমৰ ৰাইজৰ ওচৰতো আহ্বান জনালো ল'ৰাটোৰ হৈ।